নমস্কাৰ। মনত ৰাখিব অহা 30 মাৰ্চৰ পৰা 6 এপ্ৰিললৈ বাসন্তী পূজা নৱৰাত্ৰি। আপুনি যদি এইবাৰ নৱৰাত্ৰি পালন কৰিব খুজিছে, আপুনি যদি সেই অখণ্ড চাকি গছ প্ৰতিষ্ঠা কৰিব খুজিছে, আপুনি যদি নৱৰাত্ৰিৰ ঘট প্ৰতিষ্ঠা কৰিব খুজিছে, তেতিয়া অতি সৰল নিয়মেৰে আপুনি পূজা পাতল কৰক। যদি অন্তৰৰ পৰা মাক শ্ৰদ্ধা কৰে, অতি সোনকালে দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। বেছি নিয়ম কাৰণৰ প্ৰয়োজন নাই। আপুনি এটি মাটিৰ ঘট প্ৰতিষ্ঠা কৰক। আপুনি অকণমান আতপ চাউলৰ লগত হালধি মিহলাই ল'ব আৰু কাঠৰ পীৰাত ৰঙা কাপোৰ পাৰি ল'ব আৰু ঘটত পানী ভৰ্তি কৰি ল'ব। সেই ঘটটো হালধি চাউলৰ ওপৰত ৰাখক। ঘটৰ ভিতৰত কিন্তু অকণমান গংগাজল দিলে ভাল। কেইটামান ৰূপৰ কইন আৰু সাধাৰণ কইনো দিব পাৰে। লগতে তামোল পাণ, পঞ্চপল্লৱ আদি দি ৰাখক আৰু ডাব নাৰিকল দিয়ক। ওচৰত ফল ফুলেৰে আপুনি দেৱীৰ ফটো প্ৰতিষ্ঠা কৰক। লগতে অকণমান কেঁচা মাটিত ঘেঁহু নতুবা বালিজাতীয় বীজ ৰোপণ কৰক। আৰু নৱৰাত্ৰিৰ এইকেইদিন আপুনি সদায় অকণমান অকণমান পানী ছটিয়াই থাকিব। এইবাৰ নৱৰাত্ৰি কিন্তু 8 দিনত। যেতিয়া 6 এপ্ৰিল আপুনি সন্ধিয়া 7:23 পাছত দশমী পৰিব, নৱৰাত্ৰিৰ ঘট বিসৰ্জন দিব, তেতিয়া সেই বাৰ্লিজাতীয় নতুবা ঘেঁহু যদি সৰু সৰু পুলি ওলায়, আপোনাৰ অতি শুভ হ'ব বুলি ধৰি ল'ব পাৰে। আৰু সেই পুলিখিনি আপুনি অপৰাজিতাৰ লগত নীলা সূতাৰে সোঁ হাতত ধাৰণ কৰক। গোটেই বছৰটো দেৱীৰ আশীৰ্বাদ লাভ কৰি থাকিব পাৰিব। আপোনাৰ মংগল হ'ব। ধন্যবাদ। নমস্কাৰ।